সদৌ ছাত্ৰ সন্থা সৰুপথাৰ আঞ্চলিক সমিতিয়ে কেৱল ৰাজপথৰ আন্দোলনতে সীমাবদ্ধ নাথাকি মঙলবাৰে সৰুপথাৰ দক্ষিণ খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ সভাগৃহত ধনকিৰি মহকুমা প্ৰশাসন আৰু কেয়াৰ্ন অইল এণ্ড গেছ বেদান্ত লিমিটেডৰ সহযোগত এক বিনামূলীয়াকৈ পাঠ্যপুথি বিতৰণ কাৰ্যসূচী গ্ৰহণ কৰে। সৰুপথাৰ আঞ্চলিক ছাত্ৰ সন্থাই ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যত অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে সৰুপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত অৰ্থনৈতিকভাৱে পিছপৰা 51 গৰাকী স্নাতক প্ৰথম বৰ্ষৰ মেধাৱী ছাত্ৰ ছাত্ৰীৰ মাজত বিনামূলীয়া পাঠ্যপুথি বিতৰণ কৰি সহায়ৰ হাত আগবঢ়ায়। অনুষ্ঠানটিত ধনকিৰি মহকুমাৰ মহকুমাধিপতি শ্ৰেয়া সিংহলৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি, সাংবাদিক আৰু দল সংগঠনৰ লোক উপস্থিত থাকে। সৰুপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত 2024 বৰ্ষ এই বছৰ আমি ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়াকৈ পাঠ্যপুথি বিতৰণৰ এটা কাৰ্যসূচী আজি ৰূপায়ণ কৰিছিলোঁ আৰু সদৌ ছাত্ৰ সন্থা সৰুপথাৰ আঞ্চলিক ছাত্ৰ সন্থা সদায় ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যতৰ প্ৰতি বদ্ধপৰিকৰ আৰু ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যতৰ প্ৰতি সদায় আমি ছাত্ৰ সন্থা সদায় দৃষ্টি নিক্ষেপ কৰোঁ আৰু এই ছাত্ৰ ছাত্ৰীসকলৰ যি অৰ্থনৈতিকভাৱে আচলতে পিছপৰা ছাত্ৰ ছাত্ৰীসকল আছিল সেই ছাত্ৰ ছাত্ৰীসকলক আমি আজি কিতাপ বিতৰণ কৰোঁ আৰু অনাগত সময়তো সেই ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যত যি থাকে সেই ভৱিষ্যতত আমি ছাত্ৰ সন্থাৰ তৰফৰ পৰা সহায় সহযোগিতা আগবঢ়াম আৰু আমাৰ সৰুপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ এনেকুৱা কাৰ্যসূচী সদায় চলি যাব আৰু যিসকল ব্যক্তিয়ে আমাক সহায় সহযোগিতা কৰিলে সকলোকে আমি অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যত আমি উজ্জ্বল কামনা কৰিছোঁ। ইয়াতে কিমান ছাত্ৰ ছাত্ৰীক আপোনালোকে কিতাপ বিতৰণ কৰিছে? আজি আমি প্ৰায় 51জন ছাত্ৰ ছাত্ৰীক আমি কিতাপ বিতৰণ কৰিছোঁ। আমাক বিভিন্ন প্ৰান্তৰ পৰা বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে আমাক ফৰ্ম জমা দিছিলে, কিন্তু এটা নিৰ্দিষ্ট ক্ৰাইটেৰিয়াৰ ভিতৰত থকাৰ কাৰণে 51জন ছাত্ৰ ছাত্ৰীকে আমি কিতাপ দিব পাৰিছোঁ। 50% ওপৰ আৰু সৰুপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ এলেকাৰ মানে অন্তৰ্গত ছাত্ৰ ছাত্ৰীসকলক আমি কিতাপ যোগান ধৰিছোঁ।